জয় হিন্দ স্টুডেন্টস, আজিৰ ক্লাছত আমি ক্লাস 9 লেসন নম্বৰ 15 টু চাম, যাৰ নামটো আছে চুৰ ধৰা। ঠিক আছে, এই চুৰ ধৰা লেসনত আপোনালোকে লিখিছে কোনেনো মাধৱদেৱে, শ্ৰী মাধৱদেৱে, আৰু এইখিনি তেওঁৰ মানে গোটেই কাহিনী বিলাক আছে। তাৰে পিছত লেখক পৰিচয়টো আছে। চুৰ ধৰা মানে এইটো আপোনাৰ একচুৱেলি কথাটো যে কোৱা হৈছে সূত্ৰ দি পেলাই ধুনীয়াকে লিখি দিছে চুৰ ধৰা বুলি মাধৱদেৱে লিখিছে। ইয়াতে আপোনাৰ কেইটামান আকৌ শব্দাৰ্থবিলাক দিয়া আছে তাৰে পিছত, আৰু তাৰে পিছত আমাৰ কুৱেশ্যন আনসাৰ আহি যাব। চ' গোটেইখিনি মই ইয়াতে চাবলৈ নাযাওঁ হা, সময় মিছা যাব। গতিকে তাৰ ডাইৰেক্টলি মই কুৱেশ্যন যেতিয়া কৰাম এনেকে আপোনাৰ আইডিয়াটো আহি যাব যে তাতে কি মাধৱদেৱে ক'ব খুজিছে না। গতিকে প্ৰথম কুৱেশ্যনটো আমাৰ দিয়া আছে, কানাই বুলি কাৰ কথা কোৱা হৈছে? কৃষ্ণ ভগৱানৰ কথাবিলাক কোৱা হৈছে। ঠিক আছে, চ' এইখিনি মই আপোনাক ধুনীয়াকে দেখুৱাই আছো। কানাই বুলি শিশু কৃষ্ণৰ কথা কোৱা হৈছে। ঠিক আছে, প্ৰথমতে এতিয়া যে কানা বুলি কোৱা আছে কথাটো কাৰ কথা কৈছে? শিশু কৃষ্ণ, হা, ভগৱান শ্ৰীকৃষ্ণৰ কথা কৈছে। ঠিক আছে, নেক্সট আপোনাৰ কুৱেশ্যনটো আছে ইয়াতে, লৱণো চোৰ কৃষ্ণই গোপীৰ মুখত কি হানি দিছিল? নহয়, কি তেওঁৰ মুখত হানি দিছিল? চ' লৱণো চোৰ কৃষ্ণই গোপীৰ মুখত লৱণো হানি দিছিল। কি হানি দিছিল? লৱণো হানি দিছিল। ঠিক আছে, নেক্সট আপোনাৰ কুৱেশ্যনটো আছে গ নম্বৰটো, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভটো কি আছে? অকে, চ' মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভটো হ'ল নামঘোষা। নহয়, নামঘোষাটো ফেমাছ হয়, এইটো মনত ৰাখিব। তাৰপিছত নেক্সট আছে ঘ নম্বৰটো, উহি বান্ধি হব থানে আৱৰ নাহি। চ' আৱৰ নাহি ইয়াতে বুলি কোনে কাক কৈছে? হয়নে? চ' ইয়াতে আপোনাৰ চাই লওকচোন, আৱৰ বুলি যশোদাই গোপিনীসকলক কৈছে। নহয়, কাক কৈছেনো? যশোদাই কৈছে। আৰু কাক কৈছে? গোপিনীসকলক। নহয়, অকে। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো আছে, এইখিনিতো হৈছে আমাৰ দুইৰ কৰটো চাওঁ এতিয়া। সেই মাই যশোৰে তাহো তাপ তেজ যশোদা মনৰ তাপ শুচাবলৈ গোপীয়ে কিয় কব লগা হৈছে? হয়নে? এতিয়া আমি ইয়াৰে আনচাৰটো চাম। দুইৰ কৰটো, এদিনাখন কি হৈছিল? ৰাতিপুৱা শিশু কৃষ্ণ গৰু চৰাবলৈ ওলাই গৈ গধূলিলৈ ঘূৰি নহয় যশোদা চিন্তাত ব্যাকুল হৈ পৰিছিল। তাৰমানে কৃষ্ণ ভগৱানে গৰু চৰাবলৈ গৈছিল, গধূলি হৈ গল, কিন্তু তেওঁ আহি পোৱা নাই হা কৃষ্ণ ভগৱানে। তেতিয়া তেওঁৰ মাকৰ বহু চিন্তা হৈ গল, ব্যাকুল হৈ গল। ঠিক আছে, তেতিয়া গোপী এগৰাকীয়ে যশোদাৰ ওচৰলৈ আহি কৃষ্ণক দেখা পাই অহা বুলি কলে, আৰু তেওঁ দুখ নকৰিবলৈ কলে। তাৰমানে তেতিয়া এজনী কি বুলি কয়, এগৰাকী আপোনাৰ গোপী আহিলে হা, আৰু গোপীজনী কলে যে আপুনি চিন্তা কৰিব নালাগে, কৃষ্ণ আহি আছে, শ্ৰীকৃষ্ণ মানে আহি আছে, গতিকে আপুনি চিন্তা কৰিব নালাগে, দুখ নকৰিব। অকে, এইখিনি কথা কোনে কৈছিলনো? যশোদা কৈছে। কোনে কৈছে? গোপীজনী কৈছে হা, গোপী গৰাকীয়ে। নেক্সট আপোনাৰ খ নম্বৰটো চাওকচোন, শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণো হানি দিছিল? হা, লৱণো যে হানি দিছিল, কিয় হানি দিছিল? শ্ৰীকৃষ্ণই গোপী এগৰাকীৰ ঘৰত লৱণো খাই থকা অৱস্থাত ধৰা পৰাত গোপী গৰাকীয়ে মানে তেওঁ যেতিয়া হানি আছিল না, তেতিয়া তেওঁ সেইখিনি লৱণো খাই থকা অৱস্থাত তেওঁক চালে। ঠিক আছে, তেতিয়া গোপী গৰাকীয়ে সকলোৰে সমবেত কৰি কৃষ্ণক চোৰ বুলি দেখুৱালে। তেওঁ কৃষ্ণ ভগৱানক চোৰ বুলি দেখুৱাইছিল গোপী গৰাকীয়ে। ঠিক আছে, সেইকাৰণে সি কি কৰিছে? কৃষ্ণ ভগৱানে তেওঁৰ মুখত লৱণো সানি দিছে হা। তেতিয়া কৃষ্ণই নিজকে নিৰ্দোষী বুলি দেখুৱাবলৈ অতি চতুৰালি, মানে চতুৰ বস্তুটো দেখুৱাইছে। চতুৰালিকে গোপী গৰাকীৰ মুখতে লৱণো সানি দিলে, আৰু কলে যে গোপী গৰাকীয়ে নিজে লৱণো খাই কৃষ্ণক মোচাতে অপবাদ দিছে। গতিকে তেওঁ চাওক কিমান চতুৰ কাম কৰিছে হা, নিজে মানে নিজকে বচাবৰ কাৰণে তেওঁ সেই গোপী গৰাকীৰ মুখতে সানি দিছে লৱণো। ঠিক আছে, শ্ৰীকৃষ্ণই লৱণো লাগি থকা গোপী গৰাকীৰ মুখখন সকলোকে দেখুৱালে আৰু নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিলে। আৰু সেনেকে তেওঁ যিহেতু তাৰ মুখতে মানে ঘঁহি দিছে লৱণোটো, লৱণো মানে কি? মাখন হা, এই যে ঘঁহি দিছে তেওঁৰ মুখখনত, তাৰ মানে কি? তেওঁ নিজকে দেখুৱাইছে যে তেওঁৰ একো দুখ কৰাই নাই হা। যি দুখ কৰিছে কোনে কৰিছে? এই গোপী গৰাকীজনী কৰিছে। অকে, এতিয়া নেক্সট আমি 3 নম্বৰটো চাম। 3 নম্বৰটো কি কৈছে? ইহা শুনি চিন্তা সুখ তেজিৰে পৰম হৰষিত ভেল হা। চ' কোনে কাৰ কি কথা শুনি হৰষিত হৈছিল? নহয়, চ' ইয়াতে উক্ত কথা ভাকি যশোদাই গোপীৰ কথা শুনি হৰষিত হৈছিল। নহয়, যশোদাই হৈছিল গোপীৰ কথা শুনি পেলাই। আৰু এদিন ৰাতিপুৱা কৃষ্ণই ওলাই গৈ আবেলি ঘৰলৈ ঘূৰি নহা দেখি মাকে চিন্তাত ব্যাকুল হৈছিল, আৰু তেতিয়া গোপী গৰাকীয়ে আহি যশোদাক কলে যে গোৱালিপাৰাত শ্ৰীকৃষ্ণক দেখা পাই আহিছে, তাতে শিশু কৃষ্ণই গোপীসকলৰ লগত নৃত্য গীত কৰি আছে।
ঠিক আছে। তো কি কৈছে যে মই দেখিছো সেই শ্ৰীকৃষ্ণই কি কৰিছে ছোৱালীকেইটাৰ লগত নাচি আছে হা, গতিকে আমি চিন্তা কৰিব নালাগে, সি আহি আছে। গতিকে গধূলি হৈছে, চিন্তাটো হ'বই মাকৰ, যশোদা মাৰ। গতিকে তেতিয়া সেই গোপীগৰাকী ধুনীয়াকে কথাটো কৈ দিছে যে আমি চিন্তা কৰিব নালাগে, কৃষ্ণ ভগৱানে তাতে কি কৰি আছেনো, নৃত্য গীত কৰি আছে। কাৰ লগত? গোপীসকলৰ লগত। ঠিক আছে। গোপীগৰাকীয়ে ক'লে যে গোৱালিপাৰাত এগৰাকী গোপীৰ ঘৰত লবৰো চুৰ কৰি ধৰা পৰাত নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ চতুৰালীৰে গোপীগৰাকীৰে মুখত লবনো সানি মিছা অপবাদ দিয়া বুলি প্ৰমাণ কৰিলে। আৰু যশোদাই পুত্ৰ চতুৰালী আৰু কুশলে নৃত্য গীত কৰি থকাৰ কথা শুনি হৰ্ষিত হৈছিল। ঠিক আছে। আৰু গতিকে এইবিলাক কথা শুনি পেলাই তেওঁ মানে আচৰিত পাইছে, হয়নে নহয়? কোনেনো? আপনার যশোদা মাই। ঠিক আছে। নেক্সট আমার কোশ্চেন নম্বর 4 আছে, মা যশোদাই কানাই লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল হা। এতিয়া 3 নম্বৰটো হ'ল, আমি 4 নম্বৰটো চাম। এদিনাখন ৰাতিপুৱা কানাই ঘৰৰ পৰা ওলাই যি আবৰি লৈ গৈ ঘূৰি নাহাত যশোদা চিন্তাত ব্যাকুল হৈ পৰিছিল। তেতিয়া গোপীগৰাকীয়ে আই যশোদাক সকলো দুখ ত্যাগ কৰিবলৈ ক'লে। লগতে ক'লে কৃষ্ণক তেওঁ গোপ শিশু সকলৰ লগত নৃত্য কৰি থকা দেখি আহিছে হা। তেওঁ মানে কৈছে যে যশোদা মা, আপুনি চিন্তা কৰিব নালাগে, কৃষ্ণ ভগৱানে তাতে কি গোপীসকলৰ লগত নৃত্য গীত কৰি আছে। অকে। আৰু লবৰো চুৰ কৰি নিজকে আপোনাৰ চতুৰালীৰে নিৰ্দোষী প্ৰমাণ কৰাৰ কথাও ক'লে হা। নিজ পুত্ৰক লগ পাবলৈ ব্যাকুল হৈ পৰিল আৰু সেয়ে পুত্ৰ লগ কৰিবলৈ গোৱালিপাৰালৈ গ'ল। তাতে গোপনী সকলৰ মাজত কৃষ্ণ নৃত্য গীত কৰি থকা দেখি আনন্দিত হল। গতিকে তেতিয়া তেওঁ যেতিয়া তাতে নিজে যেতিয়া গ'লে, যাই চালে, সেই যেতিয়া কৃষ্ণ ভগৱানে নৃত্য গীত কৰি আছে সেইখিনি চাই পেলাই তেওঁ বহুত আনন্দিত হল। অকে, যশোদা মাই। ইয়াতে 4 নম্বৰ যে কুৱেশ্যনটো আছে, এইটো অলপ আৰু আছে, এইখিনি মই ইয়াতে দি আছো। শ্ৰীকৃষ্ণই মাকক দেখাৰ লগে লগে গোপিনীসকলৰ মাজৰ পৰা মাকৰ কোলাত উঠি মাতৃদুগ্ধ পান কৰি গোপিনীসকলৰ লবনো চুৰ বুলি মিছা অপবাদ দিয়া বুলি উপচুপিবলৈ ধৰিলে। আৰু যশোদাই পুত্ৰৰ চকু পানী দেখি গোপিনীসকলক গালি পাৰিলে। তাৰমানে কৃষ্ণ ভগৱানৰ যে চকু পানী চালে, তাৰপিছত তেওঁ কি কৰিলে, যশোদা মাই সিহঁতকে গালি পাৰিলে হা, গোপিনীসকলক। কিন্তু কৃষ্ণ ভগৱানক গালি পাৰা নাই। তাৰ পাছত যশোদাই কৃষ্ণক তাৰ পাছত কি হ'ল, যশোদা মাই হা কৃষ্ণক বুকুচাত তুলি আঁচলেৰে ধূলি বালি জোকাৰি ঘৰলৈ লৈ গ'ল। ঘৰলৈ গৈ পুত্ৰক স্নান কৰাই, নতুন বস্ত্ৰ অলংকাৰেৰে সৰ্বশৰীৰে অভূষিত কৰাই, হেঁপাহ পলুৱাই দুধি দুগ্ধ লবনো খাবলৈ দি মৰম চেনেহ কৰিলে। গতিকে তেওঁৰ কথা শুনি পেলাই তেওঁ গালিও পৰা নাই, উল্টা তেওঁ গোপিনীসকলক গালি পাৰিলে। আৰু ঘৰত লৈ যাই পেলাই ধুনীয়াকে গা চা ধুৱাই পেলাই কাপোৰ চাপোৰ নতুন পিন্ধাই পেলাই ধুনীয়াকে তেওঁক মৰম চেনেহ কৰিলে আৰু লবনো খুৱাই দিলে ধুনীয়াকে, মাখন চাখন, যাতে তেওঁ ভালেকে থাকক। অকে, হাঁহি ফূৰ্তিকে থাকক। অকে। নেক্সট আমি কুৱেশ্যন নম্বৰ 5 টো চাম। ইয়াতে কি কৈছেনো, তলত পুৰণি শব্দবোৰ আধুনিক ৰূপত লিখিব দিছে, যেনেকে তেজ হা, তোহাৰী, শামু, ঠিক, মাখিয়ে, উনিকৰ, ফিৰত, গালি। অকে, এইবিলাকৰ এতিয়া আধুনিক ৰূপটো লিখিব দিছে। তেজটো কি হ'ব, ত্যাগ কৰা, নহয়। শামুটো কি হ'ব, মই, শামু মানে মই বুজাইছে হা। মাখিয়ে মানে হানি, ফিৰত মানে ঘূৰি ফুৰা, তোহাৰী মানে তোমাৰ হা, ঠিক মানে আছে, তাৰপিছত আছে আপোনাৰ উনিকৰ মানে কিনো, এওঁৰ কথা কৈছে, বুজি পাইছে নে? উনিকৰ মানে এওঁৰ কথা কৈছে। তাৰপিছত গাড়ী মানে গালি। ঠিক আছে। এতিয়া আমাৰ ভিডিঅ'টো লাষ্ট কুৱেশ্যন আছে, আধুনিক ৰূপটো আমাৰ লিখা হ'ল। নেক্সট আমাৰ 6 নম্বৰ কুৱেশ্যনটো আছে বিপৰীত শব্দ লিখা হা। চুৰ, উত্তৰ, কাতৰ, পুণ্য, সুখ, হৰ্ষ, শীতল। এতিয়া আমি ইয়াতে বিপৰীত শব্দবিলাক চাম। প্ৰথমতে আছে চুৰ, চুৰটো সাধু হ'ব, নহয়। কাতৰটো অকাতৰ হ'ব, সুখটো কি হ'ব, আনন্দ। শীতলটো কি হ'ব, উষ্ণ। উত্তৰটো নিৰুত্তৰ। তাৰপিছত আপোনাৰ পুণ্যটো কি হ'ব, পাপ হ'ব। হৰ্ষটো বিষাদ হ'ব। ঠিক আছে। ইয়াৰ লগত মোৰ এইটো লেচনৰ চুৰধৰা যে আছে, ইয়াৰে কুৱেশ্যন আছে গোটেইখিনি মই প্ৰভাইড কৰিলো এইটো ভিডিঅ'খনত। যদি ভিডিঅ'টো ভাল পাইছে, লাইক বাটন প্ৰেছ কৰিব। আপোনালোকে লাইক বাটন কোনেও প্ৰেছ নকৰে। যদি ভাল পাইছে, প্লিজ প্ৰেছ দ্য লাইক বাটন এণ্ড সাবস্ক্ৰাইব মাই এক্সাম চেনেল। থ্যাংকস ফৰ ৱাচিং। জয় হিন্দ।